আছামিজ এডুকেশ্যন ইউটিউব চেনেলটোলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। এইটো এডভাৰটাইজমেণ্ট আহিছে অইল ইণ্ডিয়া ফালৰ পৰা আহিছে। অইল ইণ্ডিয়া গুৱাহাটী ফালৰ পৰা আহিছে। অইল ইণ্ডিয়া লিমিটেড গুৱাহাটী ৰিক্ৰুটমেণ্ট 2024 ইয়াতে টেকনিচিয়ানৰ ভেকেঞ্চি মুকলি হৈছে। আৰু মই ডেছক্ৰিপশ্যনত সকলোখিনি দিয়া আছে বাৰু। ইয়াতে কণ্টেক্সুৱেল ইলেক্ট্ৰিকেল টেকনিচিয়ানৰ কাৰণে নাম্বাৰ পোষ্ট 9টা আছে আৰু কোৱালিফিকেশ্যন লাগিব ক্লাছ 10 পাছ কৰা হ'ব লাগিব, লগতে ITI ইলেক্ট্ৰিচিয়ানৰ পৰা কৰা হ'ব লাগিব 2 বছৰ। আৰু ইয়াতে উল্লেখ কৰা আছে যে মাষ্ট হোল্ড এ ভেলিড ইলেক্ট্ৰিকেল পাৰ্মিট ফৰ ৱৰ্কমেন পাৰ্ট 1 and 2। তাৰপিছত 2 নম্বৰটো আছে কণ্টেক্সুৱেল মেকানিকেল টেকনিচিয়ান। ইয়াতে নাম্বাৰ অফ পষ্ট 8টা আছে। ইয়াতো আচলতে ক্লাছ 10 পাছ কৰা হ'ব লাগিব, লগতে বিচাৰিছে ITI কৰা হ'ব লাগিব SCVT বা NCVT পৰা। ইয়াতে ডিজেল মেকানিক বা MMV মেকানিক মটৰ ভেহিকল বা ফিটাৰৰ পৰা কৰা হ'লে আবেদন কৰিব পাৰিব। ইয়াতে যদি চাই কণ্টেক্সুৱেল বেচিছত হয়, ইনিচিয়েল এংগেজমেণ্ট হৈছে 6 মাহৰ কাৰণে আৰু এক্সটেণ্ড কৰিব পাৰে যদি আপোনালোকৰ কামৰ ওপৰত ডিপেণ্ড কৰিব, লগতে ডিপাৰ্টমেণ্টেল ৰিকুৱাৰমেণ্ট, জব পাৰফৰ্মেঞ্চ, কণ্ডাক্ট, ফিজিকেল ফিটনেছ, আৰু মেক্সিমাম টোটেল পিৰিয়ড হ'ব 24 মান্থ, মানে 2 বছৰৰ কাৰণে। চিলেকশ্যন প্ৰচিডিঅ'টো আচলতে এনেকুৱা ৱাক ইন প্ৰেক্টিকেল হ'ব, স্কিল টেষ্ট কাম পাৰ্চনেল এছেছমেণ্ট। এতিয়া ৱাক ইন ইণ্টাৰভিউ হ'ব 9 ডিচেম্বৰ 2024 পৰা 11 ডিচেম্বৰ 2024লৈকে হ'ব। আৰু ভেনুটো হৈছে লুইট পাৰ্ক ক্লাব, পাইপলাইন হেডকোৱাৰ্টাৰ, অইল ইণ্ডিয়া লিমিটেড, উদ্যান বিহাৰ নাৰেংগী, গুৱাহাটী আছাম 781171। আৰু ৰেজিষ্ট্ৰেশ্যন টাইমিং হৈছে 7টা বজাৰ পৰা 9টা বজালৈকে। ৱাক ইন ইণ্টাৰভিউটো 9 তাৰিখৰ পৰা 11 ডিচেম্বৰলৈকে হ'ব। আপোনালোকে গৈ পেলাই তাতে ৱাক ইন ইণ্টাৰভিউ দিব পাৰিব। আৰু আপোনালোকে তাতে আচলতে বায়'ডাটাখন লৈ যাব লাগিব, আপোনালোকৰ ফটো লৈ যাব লাগিব, তাৰপিছত আপোনালোকৰ যোনখিনি অৰিজিনেল ডকুমেণ্টছ হয় সেই ডকুমেণ্টছখিনি চেল্ফ এটেষ্টেড কৰা হ'ব লাগিব। চ' অৰিজিনেলখিনি লৈ যাব, লগতে জেৰক্স কৰি পেলাই লৈ যাব, ঠিক আছে। যোনটো অফিচিয়েল এডভাৰটাইজমেণ্ট হয় মই ডেছক্ৰিপশ্যনত দিয়া থাকিব, ডাউনলোড কৰি পেলাই চাই ল'ব। আৰু ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব, আপোনালোকে গৈ পেলাই ৱাক ইন ইণ্টাৰভিউ দি পেলাই আপোনালোকে এই জবটো ল'ব পাৰিব যদি জবটো চিলেকশ্যন হয়। চ' ধন্যবাদ। আজিৰ ভিডিঅ'টো ইমানেই আছিলে, সকলোকে শ্বেয়াৰ কৰি দিব, ধন্যবাদ।